বান্দা যেতিয়া ধৈর্য ধরে আল্লাহ বান্দার ক্ষমা করে। আর মহতরম দোস্ত বুজুর্গ, কিছু সংখ্যক ব্যক্তি আছে মুসিবতের সময়ও বান্দা আল্লাহ ভুলে যায়, আর কিছু সংখ্যক ব্যক্তি আছে মুসিবতের পড়লে আল্লাহ তাবারক ওয়া তাআলা ইয়া স্মরণ বেশি বেশি করে আল্লাহ পাক তার উপর রাজি খুশি হয়েছে আর কেউ মহব্বত করে ভাল পায়। আর আল্লাহ যেতিয়া মহব্বত লর আপনার উপর থাকিব নিশ্চয় আল্লাহ তাবারক ওয়া তাআলা যিমানে মুসিবতত নকৰোঁ কিয় আল্লাহ তাবারক ওয়া তাআলা তাক মুসিবতৰ পৰা উদ্ধাৰ কৰি বচাই দিব। কিন্তু আল্লাহ তাবারক ওয়া তাআলা নোৱাৰা। তাই মহতরম দোস্ত বুজুর্গ, আল্লাহ তাবারক ওয়া তাআলা নবী রাসূল তেওঁলোকে দুনিয়াৰ বুকুত আহিছে, কিন্তু তেওঁলোকে বহুত ধৈৰ্য ধৰিছে, সবল কৰিছে, তেওঁলোকৰ মাজত বহুত মুসিবতত তেওঁলোকে পৰিছিল, তেওঁলোকে মুসিবতত পৰিছিল, কিন্তু আল্লাহ তাবাৰক ওয়া তাআলা তেওঁলোকক মুসিবতৰ পৰা উদ্ধাৰ কৰিছে, তেওঁলোকক মুসিবতৰ পৰা বচাইছে। তেওঁলোকৰ মাজতো মুসিবত আহিছে, ডাঙৰ ডাঙৰ মুসিবতত তেওঁলোকে পৰিছিল। যেনেকুৱা সাইয়্যিদিনা ইউনুস আলাইহিস সালাতু ওয়াস সালাম যেতিয়া সাগৰত পেলাই দিয়া হৈছিল, মাছে তেওঁ ঘূৰি থৈছিল, মাছে খাইছিল। আর মহতরম দোস্ত বুজুর্গ, সাইয়্যিদিনা ইউসুফ আলাইহিস সালাতু ওয়াস সালাম কুয়াত পেলাই দিছিল, দুশ্মনী কৰি তেওঁ কত পেলাই দিছিল, কুয়াত পেলাই দিছিল। এইটো এটা ডাঙৰ এটা মুসিবত আছিল তেওঁৰ কাৰণে, কিন্তু তেওঁ ধৈৰ্য ধৰিছিল, তেওঁ সবল কৰিছিল। ইউনুস আলাইহিস সালাতু ওয়াস সালাম সবল করেছিল, ধৈর্য ধরেছিল। ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম অগ্নিকুণ্ড পেলাই দিয়া হয়েছিল। ইমাম ডাঙৰ জুইৰ মাজত তেওঁ পেলাই দিয়া হয়েছিল, কিন্তু তেওঁ ধৈর্য ধরেছিল, সবল করেছিল। আৰু মহতৰম দোস্ত বুজুৰ্গ, যিসকলে আল্লাহৰ ওপৰত ঈমান আনিছে আৰু ধৈৰ্য ধৰিছে, আল্লাহ তাবারক ওয়া তাআলা তেওঁ মহব্বত কৰিছে, তেওঁৰ ওপৰত ৰাজি খুশি হৈ গৈছে। আৰু তেওঁলোকক আল্লাহ তাবারক ওয়া তাআলা মুসিবতৰ পৰা বচাই দিছে। ইউনুস আলাইহিস সালাতু ওয়াস সালাম যেতিয়া মাছৰ পেটত সোমাই গৈছিল, আল্লাহ পাক তেওঁকো বচাই দিছে। আর মহতরম দোস্ত বুজুর্গ, ইউসুফ আলাইহিস সালাতু ওয়াস সালাম কুয়াত পেলাই দিছিল, কুয়ার উপর রাস্তা আছে, কিন্তু আল্লাহ পাক কুয়ার পৰা তেওঁ বচাই দিছে, কুয়ার পৰা তেওঁ কি কৰিছে, বচাই দিছে। আর মহতরম দোস্ত বুজুর্গ, ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম জুইত পেলাই দিছে, আল্লাহ পাক তেওঁক জুইৰ পৰা বচাই দিছে। আর মহতরম দোস্ত বুজুর্গ, যেতিয়া মানুহ মুসিবতত পৰে, মুসিবতত পৰাৰ পিছত আল্লাহ ভুলি যায়, তেওঁ মুসিবতৰ কোনো কিনাৰা নাপাব, তেওঁ কোনো কিনাৰা নাপাব, তেওঁ মুসিবতৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিব। কেৱল মাত্ৰ মুসিবত দূৰ কৰণেৱালা আল্লাহ পাক। মোৰ আপোনাৰ মুসিবত দূৰ কৰিব আল্লাহ পাক দূৰ কৰিব, এইটো বিশ্বাস অন্তৰত থাকা। এই বিশ্বাসটো যেতিয়া মানুহৰ মাজত থাকিব, তেতিয়া আল্লাহ পাক তেওঁক ভৰপূৰ সহায় কৰিব, মদত কৰিব। আৰু আল্লাহ তাবাৰক ওয়া তাআলা যদি সহায় নকৰে, মদত নকৰে, কোনো এজন মানুহ মুসিবতৰ পৰা হাত নাপাব, বাচিব নোৱাৰিব। কোনো এজন মানুহ মুসিবতৰ পৰা বাচিব নোৱাৰিব। ভাই মহতৰম দোস্ত বুজুৰ্গ, কেৱল মাত্ৰ সেইসকল ব্যক্তি মুসিবতৰ পৰা বাচিব, যিসকল ব্যক্তি মুসিবতৰ সময়ত ধৈৰ্য ধৰে আৰু আল্লাহক মনত কৰে, বেছি বেছি আল্লাহৰ ইয়াত কৰি স্মৰণ কৰে, সেইসকল ব্যক্তিক আল্লাহ পাক মুসিবতৰ পৰা বচাব। ভাই মহতৰম দোস্ত বুজুৰ্গ, যিসকলে ধৈৰ্য ধৰিব মুসিবতৰ সময়ত, আল্লাহ তাবারক ওয়া তাআলা যদিও দুনিয়ার বুকত তেওঁক উদ্ধাৰ নকৰে, আখিৰাতত তেওঁক মুসিবতৰ পৰা আল্লাহ পাক বচাই দিব। সুবহানাল্লাহ। আল্লাহ তাবারক ওয়া তাআলা তেওঁক আখিৰাতত বচাই দিব। সাহাবাসকল মুসিবতত পৰিছিল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছিল, ইয়া রাসূলুল্লাহ, আপনি দোয়া কৰি দিয়ক, আমাৰ মুসিবত, অভাৱ অনাটন দূৰ হৈ যাব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দোয়া কৰিলে, আল্লাহ পাক তেওঁক মুসিবতৰ পৰা উদ্ধাৰ কৰিলে। সাহাবাসকল মুসিবতত পৰিছিল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছিল, ইয়া রাসূলুল্লাহ, আপনি দোয়া কৰি দিয়ক, আমাৰ মুসিবত, অভাৱ অনাটন দূৰ হৈ যাব।
এতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে তোমালোকে দুনিয়াৰ সুখ শান্তি বিচাৰা না আখিৰাতৰ সুখ শান্তি বিচাৰা যদি আখিৰাতৰ সুখ শান্তি বিচাৰা মুসিবত দুনিয়াৰ মুসিবত একই নহয় তেতিয়া সাহাবাসকলে কৈছিল ইয়া ৰাসূলুল্লাহ আমি দুনিয়াৰ সুখ শান্তি মুসিবত এইটো আমি নিবিচাৰো মুসিবত দুনিয়াৰ মুসিবতে থাক কিন্তু আখিৰাতৰ যে সুখ শান্তি সেইটো আমি বিচাৰো আমি অতর প্রশ্ন করব আল্লাহ তাবারক ওয়া তাআলা যদি বান্দার মুসিবত দুনিয়া দূর নহয় আখিরাতত তেও মুসিবত দূর হ'ব আখিরাতত বহু মুসিবত আছে ভাই অতর প্রশ্ন করি খবর আছে কি আছে ভাই অতর প্রশ্ন করব খবর আছে খবরের ভিতৰত মুসিবত আছে আল্লাহ পাক খবরের মুসিবতৰ পৰা তেও বচাই দিব কোসিরাত আছে আই মহতরম দোস্ত বুজুর্গ যে কোসিরাত পার হওয়ালৈকে জান্নাতের জন্য যাব নোৱাৰিব সেই মুসিবতৰ পৰা তেও বচাব আই মহতরম দোস্ত বুজুর্গ হাসরের ময়দানত বান্দা ৰখি থাকিব জান্নাতত যোৱাৰ কাৰণে হাসরের ময়দানত ৰখি থাকিব জান্নাতত যোৱাৰ কাৰণে তাতেও মুসিবত আছে ভাই মহতরম দোস্ত বুজুর্গ যিসকলে ইমানওয়ালা কলেমাওয়ালা নেক আমল কৰিছে পাঁচ ওয়াক্ত নামাজ কৰিছে হজ কৰিছে যাকাত দিছে কুরবানী কৰিছে মানুহক সহায় কৰিছে মিছা কথা কোৱা নাই শরাব পান কৰা নাই জুয়া খেলা নাই জিনা কৰা নাই সুদ খোৱা নাই আমি অতরম দোস্ত বুজুর্গ আল্লাহ তাবারক ওয়া তাআলা তেওঁলোকৰ কাৰণে আৰামৰ স্থান ৰাখিছে তেওঁলোকে আৰামৰ স্থানত থাকিব তেওঁলোকৰ আৰামৰ স্থানটো কেনেকুৱা হ'ব ভাই মহতৰম দোস্ত বুজিব ইমান গৰমৰ মাজত মই আপুনি এচিৰ ভিতৰত আছো ক'বই পৰা নাই গৰমটো কেনেকুৱা ইমান আৰামত আছো আমি ভাই মহতৰম দোস্ত বুজিব কেনেকুৱা আৰামত এচিৰ মাজত তেওঁ হ'ব জান্নাতত নোযোৱালৈকে তেওঁৰ কোনো মুসিবত নহ'ব তেওঁ আৰামত থাকিব আৰু এইটো হল আল্লাহৰ আৰশৰ ছায়াৰ স্থান তেওঁ আল্লাহ পাক দান কৰিব সুবহানাল্লাহ আল্লাহৰ আৰশৰ ছায়াৰ স্থান দান কৰিব এইটো আল্লাহ তাবাৰক ওয়া তাআলা তেওঁৰ ওপৰত ইহসান কৰিব কৰম কৰিব কিহৰ কাৰণে আই মহতৰম দোস্ত বুজুৰ্গ যিজনে আল্লাহক ভয় কৰিছে নেক আমল কৰিছে যিমান অশ্লীল কাম আছে হাৰাম কামৰ পৰা বিৰত হৈ আছে যিমান হারাম কাম আছে হারামৰ পৰা বাচি আছে আল্লাহ তাবারক ওয়া তাআলা তেওঁ কেৱল মাত্ৰ দুনিয়া ও আখিরাত হাসৰত যে মুসিবত হ'ব এই মুসিবতৰ পৰা আল্লাহ তাবারক ওয়া তাআলা তে বচাই দিব তেওঁৰ কোনো মুসিবত নাথাকিব আৰু অতৰম দোস্ত বুজুৰ্গ আল্লাহ তাবারক ওয়া তাআলা কিছু আমলৰ কথা হুকুম কৰিছে কিছু আমলৰ কথা আল্লাহ তাবারক ওয়া তাআলা বান্দাক হুকুম কৰিছে আর এই আমলবিলাক লোক আপোনাক কৰিব লাগিব আৰু যেতিয়ালৈকে এই আমলবিলাক নকৰিম ভাই মহতৰম দোস্ত বুজুৰ্গ জান্নাতত যোৱাটো মোৰ আপোনাৰ কাৰণে অসুবিধা হ'ব আৰু প্ৰত্যেকজন মুছলমানক জান্নাতত যাব লাগিব জান্নাতত নগলে তেওঁ আযাবত থাকিব এইটো কোরআন ও হাদিসৰ কথা ভাই মহতৰম দোস্ত বুজুৰ্গ যিসকলে আল্লাহৰ হুকুম বজাই ৰখা নাই আল্লাহৰ হুকুম মানি চলা নাই তেওঁলোকে জাহান্নামত যাব আৰু জাহান্নাম জান্নাত এইটো সত্য এইটো মিছা নহয় যদি কোনোবাই মিছা বুলি দাবী কৰে মিথ্যা বুলি ভাবে তেওঁ মুমিন নহয় মুছলমান নহয় তেওঁ মুমিন নহয় মুছলমান নহয় এনেকুৱা বহুত মুছলমান ভাই মাজত মুছলমান ভাই আছে ভাই মহতৰম দোস্ত বুজুৰ্গ তেওঁলোকে বিশ্বাস নকৰে আৰু তেওঁলোকে যদি বিশ্বাস কৰিলেহেঁতেন তেওঁলোকে আল্লাহৰ হুকুম মানি চলিলেহেঁতেন কিন্তু তেওঁলোকে আল্লাহৰ হুকুম মানি চলা নাই ভাই মহতৰম দোস্ত বুজুৰ্গ আল্লাহ তাবাৰক ওয়া তাআলা যিবিলাক কামৰ কাৰণে হুকুম কৰিছে সেইবিলাক কাম লোক আপোনাক কৰিব লাগিব মুসিবতৰ মাজতো কৰিব লাগিব আমি দোকানৰ কাৰণে আমি আল্লাহৰ ইবাদত কৰিব নোৱাৰো আমি ব্যবসাৰ কাৰণে আল্লাহৰ ইবাদত কৰিব নোৱাৰো কোনোবাই হাজিৰা কৰি আছে আজি শুক্ৰবাৰ বহুত ভাই হাজিৰা কৰি আছে অথচ মুছলমান তেওঁ জুমাৰ নামাজৰ নপঢ়ে
তেওঁ জুম্মাৰ নামাজো নপঢ়িব। কিয় জুম্মাৰ নামাজ নপঢ়িব ভাই? বতৰটো কষ্ট বুজুৰ্গ হাজিৰা কৰেনেৱালা ভাবিব যে মোৰ হাজিৰা কমি যাব। আৰু যিসকলে গিৰজ, যিসকলে কাম কৰাই আছে, তেওঁলোকে ভাবিব যে মোৰ কামটো কমি যাব, মোৰ কামটো নহ'ব। এতিয়া তেওঁ নামাজৰ কাৰণে যাব, যদিও তেওঁ হাজিৰা দিব লাগে, কামটো মোৰ পুৰা নহ'ব, গতিকে তেওঁ নামাজৰ কথা নকয়। এজনৰ ঘৰত যদি হাজিৰা কৰে, কাম কৰে, যদি তেওঁ মুছলমান হয়, তেওঁ কোৱা যে ভাই আজি জুম্মা নামাজটো পঢ়ি আহক বা জহৰৰ নামাজটো পঢ়ি আহক, তেওঁক নামাজৰ সুবিধাটো দিব লাগিব। কিন্তু আমি তেওঁক একো তেওঁ কাম কৰি আছে, কাম কৰি থাক। আমি অন্তৰত বস্তু বুজিব হৈছে যিসকলে হাজিৰা কৰে তেওঁক খুদা, তেওঁক কোৱা, তেওঁক নামাজৰ কথা কোৱা, নামাজত যাব দিয়া। কিন্তু কিছু সংখ্যক ব্যক্তি আছে যিসকলে হাজিৰা কৰে তেওঁলোকক নামাজৰ কাৰণে সময় দিয়া নহয়। এনেকুৱা বহুত আছে ভাই অন্তৰত বস্তু বুজিব, নামাজত যাব নোৱাৰে। তাই নামাজটো কৰিব লাগিব, নামাজ হৰ হালতত কৰিব লাগিব, নামাজ ছাড়ি দিব নোৱাৰি। যদি কলেমা পঢ়িছোঁ, মুছলমান হৈছোঁ, তেওঁ হৰ হালতত সদায় তেওঁ নামাজ আদায় কৰিব লাগিব। পাঁচ ওয়াক্ত নামাজ তেওঁ আদায় কৰিব লাগিব। তেওঁ যদি পাঁচ ওয়াক্ত নামাজ আদায় নকৰে, তেওঁৰ দিন পৰিপূৰ্ণ নহয়, তেওঁ মুছলমান পৰিপূৰ্ণ মুছলমান নহয়, তেওঁ পৰিপূৰ্ণ মুছলমান নহয়। যিসকলে পাঁচ ওয়াক্ত নামাজ নপঢ়ে তেওঁলোকে পৰিপূৰ্ণ মুছলমান নহয়, তেওঁলোকক মুছলমান বুলি কোৱাও নহয়। এইটো হাদিছৰ কথা ভাই মহতৰম দোস্ত বুজুৰ্গ, যিসকলে পাঁচ ওয়াক্ত নামাজ নপঢ়ে তেওঁক মুছলমান বুলিয়ে কোৱা নহয়। ইমান ডাঙৰ কথা ভাই। মুছলমান কোৱাৰ লগে লগে মুছলমানে ক'ত যাব? জান্নাতত যাব। মুছলমানে জান্নাতত যাব, কিন্তু জান্নাতত কেনেকৈ যাব? যিসকলে পাঁচ ওয়াক্ত নামাজ আদায় কৰিছে তেওঁলোকেহে জান্নাতত যাব। কিন্তু যিসকলে পাঁচ ওয়াক্ত নামাজ পঢ়া নাই তেওঁলোকে জান্নাতত, এইটো ভাই মহতৰম দোস্তৰ হাদিছত একদম আহি গৈছে, মান তাৰাকা সলাতা মুতাআম্মিদান ফাকাদ কাফাৰ। যিসকলে জানি বুজি নামাজ তৰক কৰিলে, এৰি দিলে, ছাড়ি দিলে, নামাজ নপঢ়িলে, ভাই মহতৰম দোস্তৰ তেওঁ কুফৰি কৰিলে, তেওঁ কাফিৰ হৈ গ'ল। হাদিছত আহিছে ভাই মহতৰম দোস্তৰ বুজুৰ্গ, ইমাম আবু হানিফা রাহমাতুল্লাহ আলাইহি তেওঁ কৈ আছে যিসকলে নামাজ পঢ়ে তেওঁ মুছলমানেই নহয়, তেওঁ কাফিৰ হৈ গ'ল, মুছলমানেই নহয়। আল্লাহৰ নিশানী তেওঁলোকে ঝুলাইছে, আল্লাহৰ নিশানী তেওঁলোকে মিথ্যা বুলি কৈছে। আমি মহতৰম দোস্তৰ বুজুৰ্গ, আমি জনে যি কাম নকৰোঁ কিয় পাঁচ ওয়াক্ত নামাজ আমাক সময়ত আদায় কৰিব লাগিব ভাই। নামাজ আমি ছাড়ি দিব নোৱাৰোঁ। আমি পেট ভৰাই খালো নামাজ পঢ়িম, আৰু নহলে থাকিলে উপবাস থাকিলেও আমি নামাজ পঢ়িব লাগিব। আমাৰ টকা থাকিলেও নামাজ পঢ়িব লাগিব, টকা নাথাকিলেও নামাজ পঢ়িব লাগিব। কাপোৰ থাকিলেও নামাজ পঢ়িব লাগিব, কাপোৰ নাথাকিলেও নামাজ পঢ়িব লাগিব। যদি কাপোৰ নাথাকে তথাপি নামাজ পঢ়িব লাগিব। আমি মহতৰম দোস্ত বুজুৰ্গ, একজন সাহাবা তেওঁলোকৰ মিয়া বিবিৰ মাজত এখন কাপোৰ, আৰু সেই এখন কাপোৰ দি দুইজনী নামাজ পঢ়ে। আমি মহতৰম দোস্ত বুজুৰ্গ, সেই সাহাবাজন যেতিয়া মছজিদত আহে সালাম ফিৰাই দিয়া মাত্ৰ মছজিদৰ পৰা ওলাই যায়। সাহাবাসকলে দেখি আছে বহুত দিনৰ পৰা এনেকুৱা ঘটনা, তেওঁ নামাজ সালাম ফৰজ পঢ়া হোৱা মাত্ৰই তেওঁ ঘৰৰ পৰা মছজিদৰ পৰা ওলাই যায়। বহুদিন এনেকুৱা দেখি আছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলে কৈছে যে ইয়া রাসূলুল্লাহ, অমুক সাহাবাজন নামাজ পঢ়া হোৱা মাত্ৰই তেওঁ মছজিদৰ পৰা ওলাই যায়, অলপো ৰখি নাথাকে। আমি মহতৰম দোস্ত বুজুৰ্গ, সেই সাহাবাজনক খোদা হৈছে যে তুমি এনেকুৱা কৰি নামাজৰ সালাম ফিৰাই দিয়া মাত্ৰই মছজিদৰ পৰা ওলাই যোৱা, কি কাৰণত ওলাই যোৱা? ইয়া রাসূলুল্লাহ, আমাৰ এনেকুৱা হালত, এনেকুৱা অৱস্থা, আমাৰ এই কাপোৰ যিবোৰ কাপোৰ পিন্ধি আহিছো
এই কাপোৰখন খুলি দিলে মই বিবি নামাজ পঢ়িব সুবহানাল্লাহ এই কাপোৰখন খুলি দিলে মই বিবি নামাজ পঢ়িব এটা কথাৰ ভিতৰত মই বিবি থৈ আছো এই কাপোৰখন খুলি দিম এই কাপোৰখন পিন্ধি তেওঁ নামাজ পঢ়িব মই বিবি নামাজ পঢ়িব আৰু মহতৰম প্ৰশ্ন উঠিব সাহাবাসকলৰ মাজত কেনেকুৱা আমল কেনেকুৱা ইমান কেনেকুৱা তেওঁলোকৰ মাজত ধৈৰ্য আছে এনেকুৱা অৱস্থা যদি আমাৰ হ'লহেঁতেন আৰু এনেকুৱা অৱস্থা এনেকুৱা পৰ্যায়ত যেতিয়া আমি পৌঁছি যাওঁ তেতিয়া আমি নামাজ ছাৰি যাওঁ নাই ভাই নামাজ পঢ়াৰ সময় নাই বহুত গৰীবী হালতত পৰি আছো বহুত অসুবিধাৰ মাজত পৰি আছো বহুত মুসিবতত পৰি আছো নামাজ পঢ়াৰ সময় নাই আৰু যিসকলে মালদাৰ নামাজ পঢ়ে তেওঁলোকে ভাবে ভাই মাল কমি যাব আৰু মাল লাগে সম্পত্তি কমি যাব আৰু মাল লাগে আৰু টকা লাগে আৰু পইচা লাগে নামাজ পঢ়াৰ সময় নাই আৰু মহতৰম দোস্ত বুজুর্গ নামাজ আর হালতত মুসিবতের সময়ত বেশি বেশি নামাজ পড়া ইয়া আইয়ুহাল্লাযীনা আমানুস্তাঈনু বিস-সাবরি ওয়াস-সালাহ আইমান ওয়ালা তোমালকে ইয়া আইয়ুহাল্লাযীনা আমানুস্তাঈনু বিস-সাবরি ওয়াস-সালাহ আইমান ওয়ালা তোমালকে নামাজৰ জৰিয়া কৰি কি কৰা আল্লাহ রাসূলত ভয় বিচৰা মদত বিচৰা যেতিয়া তোমালোকৰ মাজত মুসিবত আহে তেতিয়া তোমালোকে ধৈৰ্য ধৰা যেতিয়া তোমালোকৰ মাজত মুসিবত আহে তেতিয়া তোমালোকে ধৈৰ্য ধৰা আৰু নামাজৰ জৰিয়া কৰি আল্লাহৰ ওচৰত সহায় বিচাৰা তেতিয়া আল্লাহ পাক মোক আপোনাক সহায় কৰিব মদত কৰিব আৰু এইটো একো ভাগ সত্য কথা যে আল্লাহ তাবাৰক ওয়া তাআলা নামাজৰ জৰিয়া কৰি মানুহৰ মুসিবত আল্লাহ পাক দূৰ কৰে সুবহানাল্লাহ নামাজৰ জৰিয়া কৰি সগীৰা গুনাহ মাফ হৈ যায় কবিরা গুনাহ তওবা কৰিলে মাফ হয় আৰু নামাজ পঢ়িলে সগীরা গুনাহবিলাক মাফ হৈ যায় সগীরা গুনাহবিলাক নামাজ পঢ়িলে মাফ হৈ যায় তাৰ কাৰণে তওবা কৰিব নালাগে আই মহতৰম দোস্ত বুজুর্গ আল্লাহ তাবারক ওয়া তাআলা কৈ আছে যে ঈমানওয়ালা সকল তোমালোকে নামাজৰ জৰিয়া কৰি মোৰ ওচৰত সহায় বিচাৰা মই তোমাক সহায় কৰিম মদত কৰিম কিন্তু আমি কি কৰিছো নামাজ এৰি দিছো মুসিবতৰ সময়ত নামাজ ছাৰি দিছো ভাই কিয় নামাজ ছাৰি দিয়াৰ উদ্দেশ্যটো হ'ল আমাৰ মুসিবত দূৰ কৰা কিন্তু মিছা কথা নামাজ বিহীন মুসিবত কেতিয়াও দূৰ নহয় নামাজ আমাৰ ঘৰ হালতত কৰিব লাগিব কিন্তু আল্লাহ পাকৰ ডাঙৰ হুকুম ইমানৰ পাছতে ডাঙৰ এটা হুকুম নামাজ পাঁচ ওয়াক্ত নামাজ নৰনাৰী উভয়ৰ ওপৰত আল্লাহ পাক ফৰজ কৰি দিছে আৰু যেতিয়া তোমালোকে মুসিবতত পৰা তেতিয়া তোমালোকে কি কৰা নফল বেছি কৰা সালাতুল হাজত কৰা আল্লাহৰ ওচৰত দোয়া কৰা আল্লাহ কবুল কৰা নাই বাৰবাৰ কথা বেমাৰ হৈছে বাৰবাৰ নামাজ পঢ়ি থাক সালাতুল হাজত পঢ়ি থাকা নিশ্চয় আল্লাহ তাবারক ওয়া তাআলা তেওঁ সালাতুল হাজতৰ জৰিয়া কৰি তেওঁ নামাজ তেওঁ মুসিবত আল্লাহ পাক দূৰ কৰি দিব সুবহানাল্লাহ তো ভাই মহতরম দোস্ত বুজুর্গ আল্লাহ তাবারক ওয়া তাআলা ওচৰত আমি